85 চনতে আমাৰ শংকুচি থানত অৰ্থাৎ শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰদাতাৰ স্মৃতিত আমি এখন থান প্ৰতিষ্ঠা কৰিছিলোঁ। ইমান দিনে আমাৰ থানৰ দক্ষিণ আৰু পূবত থকা পুখুৰী দুটা আমি এটাৰ ব্যৱহাৰ কৰি আছিলোঁ, কিন্তু দক্ষিণ ছাইডত আমি বিভিন্ন কাৰণত আমি ব্যৱহাৰ কাৰণে উপযোগী কৰিব পৰা নাছিলোঁ। দেখা গ'ল যে আমি তাত ব্যৱহাৰ কৰাৰ উদ্দেশ্যে বাৰে বাৰে আমাৰ স্থানত্বৰ ফলক আমি তাত লগাওঁ, কিন্তু তাৰ ওচৰৰ এজন নুৰ মহম্মদ খণ্ডকাৰ নামৰ এজন ব্যক্তিয়ে বাৰে বাৰে সেই ফলকবোৰ আমাৰ ফালি চিৰি নষ্ট কৰে। শেহতীয়াভাৱে আকৌ 7 জানুৱাৰীত আমি এখন ফলক দিছিলোঁ আমাৰ সমূহ বাপ বান্ধৱসকল মিলি। তাত আমাৰ চক্ৰ বিষয়া আছিল উপস্থিত। তৎসত্বেও তেওঁ ৰাতি আকৌ সেই 8 তাৰিখে তেখেত ফালি চিৰি নষ্ট কৰিছে। দেখা গ'ল যে আমাৰ সত্ৰখনৰ পৰা এটা ভাবুকি অহা যেন হৈছে, ওচৰ পাজৰৰ পৰা ভাবুকি আহিছে যেন আমাৰ সত্ৰখনৰ কিবা উন্নতি বা কিবা মানুহৰ সমাগম হ'লে সিহঁত জাগৰণ হৈ উঠে। সেয়ে আমাৰ সত্ৰৰ প্ৰতি এটা ভাবুকি আহিছে। সেই অৰ্থত আমি আজি সদৰ থানাত এখন FIR দাখিল কৰিলোঁ আৰু চৰকাৰক টানি অনুৰোধ কৰিলোঁ যাতে সত্ৰৰ আশে পাশে থকা বেদখল হৈ থকা সন্দেহযুক্ত নাগৰিকৰ সেইবোৰ উচ্ছেদ কৰি সত্ৰখন যাতে আমাৰ প্ৰসাৰ কৰাৰ এক শৰণ নাম ধৰ্ম, সেই উদ্দেশ্য আগতীয়াকৈ আমি FIR দিছোঁ।